চক অসমবাসীৰ কাৰণে এইটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছোঁ যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেণ্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3000-4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে এইটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে হি উইল অলছো চেঞ্জ হিজ চিটিজেনশ্বিপ তিনিটা ফেমিলি যেতিয়া নায়েই ভাৰতীয় তেওঁতো টেম্পৰাৰীলি ভাৰতত আছে আৰু সেইকাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদত কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিলে দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদগৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা আৰু এই গোটেই ঘটনাটো অকল এইটো নহয় কালিৰ ষ্টেটমেণ্টটোতো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু অবভিয়াছলি হি কেনট বি হিৰো ইন ইণ্ডিয়ান টেলিভিশ্যন হি উইল বি হিৰো অনলি ইন পাকিস্তান না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি এনেইতো বহুত বকবকাই থাকে যেতিয়া অমিত শ্বাহজীয়ে ক'লে তেওঁতো থিয় হৈ সংসদত নক'লে যে মই যোৱা নাই আপুনি ভুল কথা কৈছে বুলি গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে বাকীকতো কাকো বনাব নোৱাৰে যিমান দিনে মই বনোৱা দেখিছোঁ আপোনালোককে তেওঁক বনোৱা দেখিছোঁ বাকী অসমৰ মানুহক নোৱাৰে আৰু আপোনালোকে চাব ৰাইট BTADৰ পৰা লক্ষ্য কৰি গৈ থাকিব মানুহক বনাব নোৱাৰে দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সফট কৰ্নাৰ আছে তেওঁৰ প্ৰতিও নাই মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে মই ভাবোঁ যে সেইটো বহুত দিন নচলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ